নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো সকলো ৰাশিৰ বাবে একে নহয়। 28 জানুৱাৰী 2026 এই তাৰিখে কিছুমান ৰাশিৰ ভাগ্য হঠাৎ সলনি হ'ব পাৰে। আকৌ কিছুমানৰ বাবে আজি এটা সৰু সিদ্ধান্তই ভৱিষ্যত সম্পূৰ্ণ ওলোটাই দিব পাৰে। আজি ৰাশিফলত আছে ধনৰ অপ্ৰত্যাশিতভাৱে যোগ, প্ৰেমত গোপন সংকেত। এটা ৰাশি আজি বিশেষ সাৱধান হ'ব লাগিব। আপুনি যদি নিজৰ ৰাশি বিশেষকৈ শেষলৈকে নাচায়, এটা গুৰুত্বপূৰ্ণ সুযোগ আপোনাৰ হাতৰ পৰা যাব পাৰে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু নিজৰ ৰাশিৰ নাম কমেণ্টত লিখিব, কাৰণ আজিৰ দিনটো সকলোৰে বাবে একে নহয়। এতিয়া আৰম্ভ কৰোঁ আহক। 28 জানুৱাৰী 2026 আজি দৈনিক ৰাশিফল ক্ৰমে মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈকে। প্ৰথমতে আহিছোঁ মেঘ ৰাশি, এৰিছ। আজিৰ ৰাশিফল 28 জানুৱাৰী 2026। মেঘ ৰাশিৰ লোকসকল, আজিৰ দিনটো আপোনাৰ বাবে সাধাৰণ নহয়। আজি এটা সৰু সিদ্ধান্তই আপোনাৰ আগন্তুক কেইমাহমানৰ ভাগ্য সলনি কৰিব পাৰে। বিশেষকৈ পুৱা সময়ত কৰা কামে আজি সম্পূৰ্ণ দিনটো দিশ নিৰ্ধাৰিত কৰিব। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পোৱাৰ যোগ আছে। আপোনাৰ বছৰৰ পৰা প্ৰশংসা লাভ কৰিব, কিন্তু খৰধৰ সিদ্ধান্ত নল'ব। সহকৰ্মীৰ লগত অহংকাৰ দেখুৱাব নালাগে। বিজনেছ কৰা মেঘ ৰাশিৰ বাবে দুপৰীয়াৰ পাছত ভাল খবৰ পাব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ক'ৰবাত ফাঁচি থকা টকা ঘূৰি আহিব পাৰে। নতুন উপাৰ্জনৰ চিন্তা আপোনাৰ মনলৈ আহিব পাৰে, কিন্তু অপ্ৰয়োজনীয় খৰচ এৰাই চলক। বন্ধুৰ ওপৰত ধন ইনভেষ্ট নকৰিব। প্ৰেমত থকা মেঘ ৰাশিৰ লোকসকলৰ বাবে পুৰণি ভুল বুজাবুজি আঁতৰিব। কথা পাতিলে সমাধান লাভ কৰিব। বিবাহিতসকলৰ ধৈৰ্য ধৰি কথা পাতক। সৰু কথাত ডাঙৰ নকৰিব। সন্ধিয়া সময়ত প্ৰেমৰ বাবে শুভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো মূৰৰ বিষ, ৰক্তচাপ বা অতিৰিক্ত ৰাগ খং হ'ব পাৰে। পানী বেছি খাওক আৰু সন্ধিয়া অলপ খোজ কঢ়াটো আপোনাৰ বাবে লাভদায়ক হ'ব। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। শুভ সংখ্যা হৈছে 1। শুভ ৰং হৈছে কমলা আৰু সোণালী। উপদেশ: আজিৰ দিনটোত মন শান্ত ৰাখিলে ভাগ্য নিজেই আপোনাৰ পক্ষত আহিব। মেঘ ৰাশিৰ লোকসকল, আজিৰ দিনটো আপোনাৰ বাবে এক গুৰুত্বপূৰ্ণ সংকেত লৈ আহিছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক। আপোনাৰ অনুভৱ কি কমেণ্ট বক্সত কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশি, টৰছ। আজিৰ ৰাশিফল 28 জানুৱাৰী 2026। বৃষ ৰাশিৰ লোকসকল, আজিৰ দিনটো ভাগ্য আপোনাৰ ধৈৰ্য পৰীক্ষা ল'ব পাৰে, কিন্তু যদি আপুনি ধৈৰ্য ধৰে, দিনটোৰ শেষত আপুনি সুখবৰ নিশ্চিতভাৱে লাভ কৰিব। আজিৰ দিনটোত এটা কথা মনত ৰাখক, নীৰৱতাই আজি আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। কৰ্মক্ষেত্ৰত পুৰণি কামৰ ফল পোৱাৰ যোগ আছে। আপোনাৰ বছৰ বিশ্বাস বাঢ়িব, কিন্তু জেদ বা অহংকাৰ এৰাই চলক। কাৰো লগত তৰ্ক বিতৰ্ক নকৰিব। ব্যৱসায় কৰা বৃষ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো স্থিৰ কিন্তু লাভজনক হ'ব। আজি আপোনাৰ ইনকাম লাহে লাহে বাঢ়িব। পৰিয়ালৰ পৰা সহায় পোৱাৰ যোগ আছে, কিন্তু হঠাৎ খৰচ আহিব পাৰে। বিলাসী বস্তু ক্ৰয় নকৰাই ভাল হ'ব। সন্ধিয়া সময়ত ধনৰ দিশত শুভ। প্ৰেমত থকা বৃষ ৰাশিৰ বাবে বিশ্বাস বাঢ়িব। মন খুলি কথা পাতিলে সমস্যাৰ সমাধান হ'ব। বিবাহিতসকলে সৰু কথাত জেদ ধৰি নাথাকিব। পৰিয়ালৰ সিদ্ধান্তক সমমত দেখুৱাওক। আজিৰ দিনটো সম্পৰ্কত শক্তিশালী কৰিব। আজিৰ দিনটোত পেটৰ সমস্যা, এলেহুৱা ভাৱ হ'ব পাৰে। সময়মতে আহাৰ গ্ৰহণ কৰক আৰু মিঠা খাদ্য কম খাব। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 6। শুভ ৰং হৈছে বগা আৰু গোলাপী। উপদেশ: আজিৰ দিনটোত ধৈৰ্য আৰু নম্ৰতা ৰাখিলে ভাগ্য আপোনাৰ পক্ষত থাকিব। আজিৰ দিনটোত ধীৰ গতিত হ'লেও আপোনাৰ শেষত সন্তুষ্ট কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক। আপোনাৰ মতামত কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মিথুন ৰাশি, জেমিনি। আজিৰ ৰাশিফল 28 জানুৱাৰী 2026 বুধবাৰ। মিথুন ৰাশিৰ লোকসকল, আজিৰ দিনটো আপোনাৰ মুখে কোৱা এটা কথা কাৰোবাৰ জীৱনত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। আজিৰ দিনটোত কথা কোৱাৰ আগতে এবাৰ ভাবি চিন্তি ল'ব, কাৰণ আজিৰ শব্দই ভাগ্য গঢ়ি দিব পাৰে। কাম কাজ আৰু চাকৰি, কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। কমিউনিকেশ্যনৰ বাবে সফলতা লাভ কৰিব, কিন্তু খৰধৰ সিদ্ধান্ত নল'ব। গোপন কথা সকলোৰে আগত কৈ নুফুৰিব। ব্যৱসায় কৰা মিথুন ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আলোচনা আৰু চুক্তিৰ বাবে শুভ। টকা পইচাৰ ক্ষেত্ৰত আজি ক'ৰবাত ফাঁচি থকা টকা ঘূৰি আহিব পাৰে। নতুন কামৰ প্ৰস্তাৱ পাব পাৰে, কিন্তু অনলাইন লেনদেনত সাৱধান থাকক। অজানা লোকক ধন ধাৰলৈ নিদিব।
প্ৰেমত থকা মিথুন ৰাশিৰ বাবে কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব। পুৰণি সম্পৰ্কৰ খবৰ আহিব পাৰে। বিবাহিতসকলে শব্দ বাছি ব্যৱহাৰ কৰক। তৰ্ক বিতৰ্ক এৰাই চলক। আজিৰ দিনটোত সংলাপৰ বাবে অতি গুৰুত্বপূৰ্ণ সময়। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটোত ডিঙি বা শ্বাস প্ৰশ্বাসৰ সমস্যা হ'ব পাৰে। লগতে মানসিক অস্থিৰতা দেখা যায়। গৰম পানী খাওক আৰু ফোন ব্যৱহাৰ কম কৰক। শুভ সময় ৰাতিপুৱা 8:30 পৰা 10:30 শুভ সংখ্যা হৈছে 5। শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। উপদেশ আজিৰ দিনটোত কথা কম কওক আৰু সঠিক কথা ক'লে সফলতা নিশ্চিতভাৱে লাভ কৰিব। মিথুন ৰাশিৰ বাবে আজিৰ দিনটো আপোনাৰ বুদ্ধি আপোনাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু আপোনাৰ মতামত কমেণ্ট বক্সত লিখক। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ ৰাশিফল 28 জানুৱাৰী 2026 বুধবাৰ। কৰ্কট ৰাশিৰ লোকসকল আজিৰ দিনটো আপোনাৰ অনুভৱে আপোনাক সঠিক পথ দেখুৱাবলৈ সক্ষম হ'ব। কিন্তু এটা কথা মনত ৰাখিব, আজিৰ দিনটোত সকলো কথা সকলোৰে বুজি নাপাব। সেয়েহে নিজৰ অনুভৱ সঠিক মানুহৰ আগতেই প্ৰকাশ কৰক। কৰ্মক্ষেত্ৰত পুৰণি প্ৰচেষ্টাৰ ফল দেখা পাব পাৰে। আপোনাৰ বছৰ সহানুভূতি লাভ কৰিব, কিন্তু অধিক সংবেদনশীল নহ'ব। সহকৰ্মীৰ কথাত আঘাত নাপাব। ব্যৱসায় কৰা কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো ধীৰ কিন্তু স্থিৰ থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো পৰিয়ালৰ সহায়ত ধন লাভ হ'ব। ঘৰ বা মাটিৰ বিষয়ত আলোচনা হ'ব পাৰে, কিন্তু আৱেগেৰে খৰচ নকৰিব। কাকো ধন ধাৰলৈ দিবলৈ খৰধৰ নকৰিব। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেমত থকা কৰ্কট ৰাশিৰ বাবে আৱেগ বেছি হ'ব। পুৰণি কথা মনত পৰিব পাৰে। বিবাহিতসকলে অনুভৱ প্ৰকাশ কৰক আৰু মনৰ কথা লুকাই নাৰাখিব। আজিৰ দিনটো হৃদয়ৰ বাবে গুৰুত্বপূৰ্ণ। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটোত বুকু বা পেটৰ সমস্যা হ'ব পাৰে। মানসিক চাপ দেখা যায়। গৰম খাদ্য খাওক আৰু ৰাতি আগতেই শুবলৈ চেষ্টা কৰক। শুভ সময় আৰু উপদেশ। শুভ সময় হ'ল সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ। শুভ সংখ্যা হৈছে 2। শুভ ৰং হৈছে ৰূপালী আৰু বগা। উপদেশ আজিৰ দিনটোত নিজৰ মনক গুৰুত্ব দিলে ভাগ্য আপোনাৰ লগত থাকিব। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো অনুভৱৰ দিন। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্টত নিজৰ অনুভৱ লিখক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। আজিৰ ৰাশিফল 28 জানুৱাৰী 2026 বুধবাৰ। সিংহ ৰাশিৰ লোকসকল আজিৰ দিনটো আপোনাৰ ওপৰত সকলোৰে দৃষ্টি থাকিব। আজি এটা সিদ্ধান্তই আপোনাক সন্মান বঢ়াব পাৰে বা অহংকাৰ দেখুৱালে পৰিস্থিতি ওলটাই দিব পাৰে। সেয়েহে আজিৰ দিনটোত নেতৃত্ব দেখুৱাওক, কিন্তু ধৈৰ্যসহ। কৰ্মক্ষেত্ৰত নেতৃত্ব লোৱাৰ সুযোগ লাভ কৰিব, লগতে নতুন দায়িত্ব পাব, কিন্তু সহকৰ্মীৰ ওপৰত আধিপত্য নেদেখুৱাব। অহংকাৰৰ বাবে সুযোগ নেহেৰুৱাব। বিজনেছ কৰা সিংহ ৰাশিৰ বাবে আজিৰ দিনটো উন্নতিৰ দিন। আজি ইনকাম বঢ়াৰ সম্ভাৱনা আছে। পুৰণি ইনভেষ্টৰ পৰা লাভ হ'ব, কিন্তু দেখুৱামূলক আপুনি খৰচ নকৰিব। দেখুৱাবলৈ অহংকাৰৰ বাবে ধন নষ্ট নকৰিব। প্ৰেমত থকা সিংহ ৰাশিৰ বাবে প্ৰেম প্ৰকাশৰ আজি সুযোগ লাভ কৰিব। আত্মসন্মানৰ লগত সমন্বয় বজাই ৰাখিব। বিবাহিতসকলে সংগীক গুৰুত্ব দিয়া প্ৰয়োজন। নিজৰ কথা বেছি নচলাব। আজিৰ দিনটোত সম্পৰ্কৰ পৰীক্ষা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো হৃদ বা ৰক্তচাপ সমস্যা দেখা দিব পাৰে, লগতে অত্যধিক উত্তেজনা সৃষ্টি হ'ব পাৰে। ধৈৰ্য ৰাখক আৰু ৰাগ খং নিয়ন্ত্ৰণ কৰক। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 1। শুভ ৰং হৈছে কমলা আৰু সোণালী। উপদেশ আজিৰ দিনটোত নম্ৰতাই আপোনাৰ সকলোতকৈ ডাঙৰ শক্তি হ'ব। সিংহ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আপোনাৰ আচৰণেই আপোনাৰ পৰিচয় গঢ়ি তুলিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্টত নিজৰ মতামত লিখক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্গ। আজিৰ ৰাশিফল 28 জানুৱাৰী 2026 বুধবাৰ। কন্যা ৰাশিৰ লোকসকল আজিৰ দিনটোত আপোনাৰ এটা সৰু লক্ষ্য ডাঙৰ সফলতালৈ পৰিণত হ'ব পাৰে, কিন্তু মনত ৰাখিব আজিৰ দিনটোত অতিৰিক্ত চিন্তা কৰিলে নিজেই নিজৰ বাধা হৈ উঠিব পাৰে। শান্ত থাকিলে ভাগ্য আপোনাৰ পক্ষত কাম কৰি থাকিব। কৰ্মক্ষেত্ৰ আৰু চাকৰি। কৰ্মক্ষেত্ৰত সূক্ষ্ম কামত সৰু কামত সফলতা, দায়িত্বশীল ব্যৱহাৰৰ বাবে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু সৰু ভুল লৈ বেছি চিন্তা নকৰিব।
সকলো নিখুঁতভাৱে কৰিব বিচাৰি সময় নষ্ট নকৰিব। ব্যৱসায় কৰা কন্যা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটোত পৰিকল্পনাৰ বাবে ভাল দিন। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটোত নিয়মিত ইনকাম থাকিব, কিন্তু স্থিৰ থাকিব। খৰচ নিয়ন্ত্ৰণ কৰিব পাৰিব, কিন্তু অপ্ৰয়োজনীয় বিশ্লেষণত ধন নষ্ট নকৰিব। কাকো ধন ধাৰলৈ আজি নিদিয়াটোৱে আপোনাৰ বাবে লাভজনক হ'ব। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেমত থকা কন্যা ৰাশিৰ বাবে মনৰ কথা প্ৰকাশ কৰাৰ সময় আজিৰ দিনটো। ভুল বুজাবুজি দূৰ কৰাৰ সুযোগ লাভ কৰিব। বিবাহিতসকলে সৰু কথাত আলোচনা নকৰি সহানুভূতি দেখুৱাওক। আজিৰ দিনটোত সংলাপৰ বাবে শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো পেট বা হজমজনিত সমস্যা হ'ব পাৰে। মানসিক ভাগৰুৱা অনুভৱ দেখা যায়। সৰু সুৰা ব্যায়াম কৰক আৰু লগতে পাতল আহাৰ গ্ৰহণ কৰক। আজিৰ দিনটোত অলপ বিশ্ৰাম লোৱাটো অতি প্ৰয়োজন। শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 5। শুভ ৰং হৈছে নীলা আৰু সেউজীয়া। উপদেশ: আজিৰ দিনটোত নিজৰ ওপৰত বেছি কঠোৰ নহ'ব, সেয়াই আজি আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো ধৈৰ্য আৰু বুদ্ধি আপোনাৰ ভাগ্য গঢ়ি তুলিবলৈ সক্ষম হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্টত নিজৰ মতামত লিখক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ ৰাশিফল 28 জানুৱাৰী 2026 বুধবাৰ। তুলা ৰাশিৰ লোকসকল, আজিৰ দিনটোত আপোনাক এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। আজিৰ দিনটোত সকলোকে আপুনি সন্তুষ্ট কৰিবলৈ কৈ নিজকে পাহৰি নাযাব, কাৰণ আজিৰ সিদ্ধান্তই আপোনাক মানসিক শান্তি নিৰ্ধাৰণ কৰিব। কাম কাজ আৰু চাকৰি। কৰ্মক্ষেত্ৰত টিমৱৰ্কত সফলতা লাভ কৰিব। আলোচনা বা বুজাবুজিত লাভ হ'ব, কিন্তু সিদ্ধান্ত ল'বলৈ দেৰি নকৰিব। সকলোৰে মত মানিবলৈ গৈ নিজৰ কথা এৰাই নিদিব। বিজনেছ কৰা তুলা ৰাশিৰ বাবে আজিৰ দিনটো চুক্তি বা আলোচনাৰ বাবে শুভ। টকা পইচা। আজি ধন লেনদেনত স্থিৰতা থাকিব। পুৰণি দেনা পাওনা আজি নাইকিয়া কৰিবলৈ সক্ষম হ'ব, কিন্তু বিলাসী খৰচ এৰাই চলা ভাল হ'ব। বন্ধুত্বৰ নামত ধন ব্যয় নকৰিব। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেমত থকা তুলা ৰাশিৰ বাবে মনৰ কথা খুলি কোৱাৰ সময়। ভুল বুজাবুজি দূৰ হ'ব। বিবাহিতসকলে সমতা বজাই ৰাখক। একপক্ষীয়া সিদ্ধান্ত নল'ব। আজিৰ দিনটোত সম্পৰ্ক শক্তিশালী কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো কোমৰ বা বৃক্কজনিত সমস্যা হ'ব পাৰে। মানসিক অস্থিৰতা দেখা যায়। পানী বেছি খাওক আৰু সন্ধিয়া অলপ ৰেষ্ট লওক। শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 6। শুভ ৰং হৈছে বগা আৰু গোলাপী। উপদেশ: আজিৰ দিনটোত নিজৰ মনৰ কথা গুৰুত্ব দিলে সমতা নিজেই আহিব, বেলেঞ্চ নিজে আহিব। তুলা ৰাশিৰ লোকসকল, আজিৰ দিনটোত সন্তুলনেই আপোনাৰ শক্তি হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্টত নিজৰ ৰাশিৰ নাম লিখক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ'। আজিৰ ৰাশিফল 28 জানুৱাৰী 2026 বুধবাৰ। বৃশ্চিক ৰাশিৰ লোকসকল, আজিৰ দিনটোত আপোনাৰ জীৱনত এটা গোপন সত্য উন্মোচন হ'ব পাৰে। আজিৰ দিনটোত চুপচাপ থাকিলেও আপোনাৰ শক্তি সকলোৱে অনুভৱ কৰিব পাৰিব, কিন্তু ভুল মানুহৰ আগত নিজৰ পৰিকল্পনা প্ৰকাশ নকৰিব। কৰ্মক্ষেত্ৰ আৰু চাকৰি। কৰ্মক্ষেত্ৰত গোপন কামত সফলতা লাভ কৰিব। অনুসন্ধানমূলক কামত আগবাঢ়ি যাব, কিন্তু সহকৰ্মীৰ ওপৰত অতি ভৰসা নকৰিব। গোপন তথ্য সহজে শ্বেয়াৰ নকৰিব। বিজনেছ কৰা বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো কৌশলৰ দিন। আজি আপুনি কৌশল প্ৰয়োগ কৰিব পাৰে। ধন সম্পৰ্ক। আজিৰ দিনটোত হঠাৎ লাভৰ যোগ আছে। পুৰণি ইনভেষ্টৰৰ পৰা ভাল ফলাফল লাভ কৰিব, কিন্তু ৰিস্ক বেছি নল'ব। সন্দেহজনক প্ৰস্তাৱ এৰাই চলক। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেমত থকা বৃশ্চিক ৰাশিৰ বাবে গভীৰ অনুভৱ হ'ব পাৰে। গোপন কথা প্ৰকাশ হ'ব পাৰে। বিবাহিতসকলে সন্দেহ এৰাই চলক। বিশ্বাস শক্তিশালী কৰক। আজিৰ দিনটোত সম্পৰ্কৰ পৰীক্ষা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো মানসিক চাপ, যৌন বা হৰমনজনিত সমস্যা হ'ব পাৰে। ধ্যান কৰক আৰু নিজৰ শৰীৰৰ সংকেত আপুনি নিজেই ধৰিব লাগিব। শুভ সময় আৰু উপদেশ। শুভ সময় সন্ধিয়া 7 বজাৰ পৰা 9 বজালৈ। শুভ সংখ্যা হৈছে 9। শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। আজিৰ উপদেশ: আজিৰ দিনটোত নীৰৱতাই আপোনাৰ সকলোতকৈ ডাঙৰ অস্ত্ৰ হ'ব। আপুনি চুপচাপ থাকিলে ভাল। বৃশ্চিক ৰাশিৰ লোকসকল, আজিৰ দিনটো নিজৰ শক্তি নিয়ন্ত্ৰণ কৰিলেই আপুনি জয়ী হ'ব।
ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্টত নিজৰ ৰাশিৰ নাম লিখক, চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি চেজিটেৰিয়াছ। আজিৰ ৰাশিফল 28 জানুৱাৰী 2026 বুধবাৰ। ধনু ৰাশিৰ লোকসকল, আজিৰ দিনটোত আপোনাৰ চিন্তা দূৰলৈ উৰি যাব খোজে, কিন্তু মনত ৰাখিব আজিৰ দিনটোত সপোন ডাঙৰ হ'লেও ভূমিত থাকি খৰচ কৰা হ'ব লাগিব। আজি এটা সঠিক পদক্ষেপে আপোনাক আগলৈ লৈ যাব পাৰে। কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সংকেত আছে। শিক্ষামূলক বা ভ্ৰমণজনিত কামত লাভ হ'ব, কিন্তু খৰধৰ সিদ্ধান্ত নল'ব। অতিৰিক্ত আশাবাদত ভুল কৰিবলৈ নলাব। বিজনেছ কৰা ধনুৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো পৰিকল্পনাৰ দিন। আজি আপোনাৰ টকা পইচাৰ আগমন হ'ব, কিন্তু লাহে লাহে বিদেশ বা অনলাইন কামৰ পৰা লাভ হ'ব, কিন্তু অবাস্তৱ ইনভেষ্ট এৰাই চলক। বন্ধুৰ কথাত ধন নলগাব। প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেমত থকা ধনুৰাশিৰ বাবে মুক্ত মন, নতুন আলোচনা। বিবাহিতসকলে স্পষ্ট কথা পাতক আৰু প্ৰতিশ্ৰুতি দিয়াৰ আগতে চিন্তা কৰক। আজিৰ দিনটো সমতাৰ হ'ব, আপুনি সত্যত থাকিলে ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটোত কঁকাল বা উৰু সমস্যা হ'ব পাৰে। অত্যধিক দৌৰা ধপৰা নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা ব্যায়াম কৰা উপকাৰী হ'ব আৰু শৰীৰক জিৰণি দিয়ক। শুভ সময় ৰাতিপুৱা 6 বজাৰ পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে হালধি আৰু বেঙুনী। উপদেশ, আজিৰ দিনটোত সত্য আৰু সংযমে আপোনাক সঠিক পথ দেখুৱাব। আজিৰ দিনটো ধনুৰাশিৰ বাবে আপোনাৰ দৃষ্টিভংগীয়ে আপোনাৰ ভাগ্য নিৰ্ধাৰণ কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্টত নিজৰ ৰাশি লিখক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। আজিৰ ৰাশিফল 28 জানুৱাৰী 2026 বুধবাৰ। মকৰ ৰাশিৰ লোকসকল, আজিৰ দিনটোত আপোনাৰ ধৈৰ্য আৰু পৰিশ্ৰমৰ পৰীক্ষা লোৱা হ'ব, কিন্তু মনত ৰাখিব আপুনি যিমান নিঃশব্দে কাম কৰিব, আজি ফল তাতকৈ ডাঙৰ হ'ব পাৰে। এটা সৰু সফলতাই আপোনাক ডাঙৰ লক্ষ্যলৈ আগবঢ়াই লৈ যাব। কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি লাভ কৰিব, লগতে দায়িত্ব বাঢ়িব, কিন্তু নিজক কম বুলি কেতিয়াও নাভাবিব। অপ্ৰয়োজনীয় প্ৰেছাৰ নিজে মাতি নানিব। বিজনেছ কৰা মকৰ ৰাশিৰ বাবে আজিৰ দিনটোত স্থিৰ কিন্তু লাভজনক হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি লাহে লাহে আগবাঢ়িব। পুৰণি ইনভেষ্টৰ পৰা ভাল ফলাফল লাভ কৰিব, কিন্তু বেছি ৰিস্ক নল'ব। দীৰ্ঘম্যাদী পৰিকল্পনাৰ অবিহনে ধন নলগাব। প্ৰেমত থকা মকৰ ৰাশিৰ বাবে আজি অনুভৱ প্ৰকাশত অলপমান কষ্ট পাব পাৰে, কিন্তু অন্তৰত গভীৰ ভালপোৱা থাকিব। বিবাহিতসকলে কাম বা পৰিয়ালৰ সমতা বজাই ৰাখিব। আৱেগক সময় দিয়ক। আজিৰ দিনটো সংযমৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো বাহু বা জইণ্টৰ পেইন আপোনাৰ বিষ হ'ব পাৰে। অত্যধিক ভাগৰুৱা অনুভৱ দেখা যায়, গতিকে যথেষ্ট পৰিমাণে ৰেষ্ট লওক আৰু শৰীৰৰ প্ৰতি যত্ন লোৱা প্ৰয়োজন। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে কলা আৰু নীলা। উপদেশ, আজিৰ দিনটোত ধৈৰ্য আৰু নিয়মানুৱৰ্তিতা আপোনাৰ সকলোতকৈ ডাঙৰ শক্তি হ'ব। মকৰ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো নীৰৱ পৰিশ্ৰমেই আপোনাৰ শিখৰলৈ লৈ যাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্টত নিজৰ ৰাশি লিখক, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱাৰিয়াছ। আজিৰ ৰাশিফল 28 জানুৱাৰী 2026 বুধবাৰ। কুম্ভ ৰাশিৰ লোকসকল, আজিৰ দিনটো আপোনাৰ চিন্তা আৰু উদ্ভাৱনী শক্তিয়ে আপোনাক আগলৈ লৈ যাব, কিন্তু মনত ৰাখিব আজিৰ দিনটোত আপোনাৰ পদক্ষেপ আপোনাৰ লক্ষ্য পূৰণত গুৰুত্বপূৰ্ণ ভূমিকা ৰাখিব। সেয়েহে ধৈৰ্য ধৰি বুদ্ধি আৰু উদ্ভাৱনীশীলতাৰে আগবাঢ়ি যোৱাটো অতি প্ৰয়োজন। কৰ্মক্ষেত্ৰত নতুন আইডিয়া প্ৰয়োগৰ সুযোগ লাভ কৰিব। পৰিকল্পনাত সফল হোৱাৰ সম্ভাৱনা আছে, কিন্তু অতিৰিক্ত আলোচনা বা বিতৰ্ক নকৰিব। সময়ত কাম শেষ কৰিবলৈ দেৰি নকৰিব। বিজনেছ কৰা কুম্ভ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটোত উদ্ভাৱনী আৰু লাভজনক হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি নতুন উৎসৰ পৰা ধন লাভ হ'ব। ইনভেষ্টৰ বাবে ভাল ফলাফল দেখা যায়, কিন্তু অজানা সুযোগত ধন লগোৱাৰ ক্ষেত্ৰত সতৰ্ক থাকিব। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেমত থকা কুম্ভ ৰাশিৰ লোকসকলৰ বাবে মিঠা কথাৰ দ্বাৰা সম্পৰ্ক মজবুত হ'ব। কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব। বিবাহিতসকলে সংগীত শুনক আৰু নিজৰ মতামত ধৈৰ্যৰে প্ৰকাশ কৰক। আজিৰ দিনটো সম্পৰ্কৰ বাবে ভাল দিন।
আজিৰ দিনটোত মানসিক চাপ বা হাত বা পেটৰ সমস্যা দেখা দিব পাৰে। ধ্যান বা সৰু সুৰা ব্যায়াম কৰক আৰু পানী যথেষ্ট পৰিমাণে খাওক। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে আকাশী আৰু বাদামী। ওপৰেক আজিৰ দিনটোত নতুন আইডিয়া আৰু ধৈৰ্যই আপোনাৰ সকলোতকৈ ডাঙৰ শক্তি হ'ব। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটোত আপোনাৰ চিন্তা শক্তি আপোনাক সফলতাৰ দিশত আগবঢ়াই লৈ যাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্টত নিজৰ ৰাশি লিখক, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি পিছেছ। আজিৰ ৰাশিফল 28 জানুৱাৰী 2026 বুধবাৰ। মীন ৰাশিৰ লোকসকল, আজিৰ দিনটোত আপোনাৰ অনুভৱ আৰু সৃজনশীলতাই আপোনাক সফলতাৰ দিশে আগবঢ়াই লৈ যাব। কিন্তু মনত ৰাখিব, আজিৰ দিনটোত আপোনাৰ অনুভৱে আপোনাক সঠিক সিদ্ধান্ত ল'বলৈ সহায় কৰিব, কিন্তু অতি প্ৰবল অনুভৱে বিভ্ৰান্তিও কৰিব পাৰে। সেয়েহে ধৈৰ্য, শান্ত মন আৰু বুদ্ধিৰে আগবঢ়া প্ৰয়োজন। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰত সৃজনশীলতা প্ৰকল্প সফলতা লাভ কৰিব। সহকৰ্মীৰ পৰা সহানুভূতি লগতে সহায় লাভ কৰিব, কিন্তু খৰধৰ সিদ্ধান্ত নল'ব। যিকোনো তৰ্ক বিতৰ্কত নিজকে নিয়ন্ত্ৰণ ৰাখিব। বিজনেছ কৰা মীন ৰাশিৰ বাবে আজিৰ দিনটোত চিন্তাশীল আৰু লাভজনক হ'ব। ধন আৰু অৰ্থ। আজি ধন লাহে লাহে আহিব, কিন্তু আপোনাৰ স্থিৰভাৱে ধন আহিব। নতুন উৎসৰ সম্ভাৱনা দেখা যায়, কিন্তু ইনভেষ্টৰ সময়ত সতৰ্ক থাকিব। অচিনাকি সুযোগত আপুনি ধন লগোৱাটো এৰাই চলক। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেমত থকা মীন ৰাশিৰ বাবে গভীৰ অনুভৱ আৰু হৃদয়ৰ সংযোগ ঘটিব। পুৰণি ভুল বুজাবুজি দূৰ হ'ব। বিবাহিতসকলে সংগীক মন দি শুনক আৰু ধৈৰ্য সহকাৰে কথা বতৰা পাতক। আজিৰ দিনটোত সম্পৰ্কৰ বাবে শুভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটোত মানসিক চাপ আৰু ভাগৰৰ অনুভৱ হ'ব পাৰে। পেট বা মূৰৰ বিষ দেখা যায়। ধ্যান বা সৰু সুৰা ব্যায়াম কৰিলে আপুনি লগতে যথেষ্ট পৰিমাণে পানী খাওক। শুভ সময় সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে বগা আৰু ৰূপালী। ওপৰে আজিৰ দিনত আপোনাৰ সৃজনশীলতা আপোনাক শক্তি আৰু ভাগ্য বৃদ্ধি কৰিব। মীন ৰাশিৰ লোকসকল, আজিৰ দিনটোত নিজৰ অনুভৱক নিয়ন্ত্ৰণ কৰি আগবাঢ়িলে আপুনি সফলতা নিশ্চিতভাৱে লাভ কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্টত নিজৰ ৰাশি লিখক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।